Okay, so hello and a very good evening, everyone. Today is 2nd of October, and সকলোৰে মহালয়াৰ শুভেচ্ছা থাকিল আৰু গান্ধী জয়ন্তীৰো শুভেচ্ছা থাকিল আপোনালোকলৈ। চ' আজি আমাৰ যোনখিনি কেবিনেটৰ ডিচিশ্যন হয় যোৱাকালি আহিছিলে আপোনালোকৰ 1st অক্টোবৰত, সেইখিনি মই লৈ আহিছোঁ আজি কি ডিচিশ্যনছখিনি ডিছকাছ কৰিম। চ' এতিয়া চাওক, প্ৰথম যোনটো কি ডিচিশ্যন হয় সেইটো হ'ল এই ৰাইট টু কলেজ। কৈছে rupees 345 crore allocate কৰা হৈছে এবাৰ to 48,673 new two-wheelers for meritorious students। মানে কি কৈছে, এই টাইটেলটোৰ পৰা আমি বুজি পাইছোঁ যে প্ৰজ্ঞান ভাৰতী স্কিম যোনটো আছে তাৰ ভিতৰতে আপোনালোকে জানে বহুত বেলেগ বেলেগ কম্পোনেণ্ট থাকে, যেনেকৈ ফ্ৰী বুকছ দিয়ে, বহুত কিতাপ দিয়ে, এডমিশ্যন ফিজ ৱেইভাৰ থাকে, ঠিক আছে। তেনেকৈ আপোনালোকৰ এই প্ৰজ্ঞান ভাৰতী স্কিমৰ ভিতৰতে আপোনালোকৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডটো দিয়া হয়। আৰু এই মেৰিট এৱাৰ্ডটো কিয় দিয়া হয়, যাতে যোনখিনি মেৰিটৰিয়াছ ষ্টুডেণ্ট আছে ক্লাছ 12-ৰ, ঠিক আছে, যোনে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ যোনখিনি ষ্টুডেণ্ট হয়, বিশেষকৈ যোনখিনি আপোনালোকৰ ষ্টুডেণ্টে 60% এণ্ড এবভ, ঠিক আছে, স্ক'ৰ কৰে। আৰু যোনখিনি মানে গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে কৈছে, যোনে 60% এণ্ড এবভ স্ক'ৰ কৰে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেলত। আৰু যোনখিনি মানে বয় ষ্টুডেণ্ট হয়, যোনখিনি ল'ৰা মানে আমাৰ ছাত্ৰ হয়, সিহঁতে যদি 75% এণ্ড এবভ স্ক'ৰ কৰে সিহঁতে, তেতিয়া সিহঁতে হায়াৰ ছেকেণ্ডেৰী যদি স্ক'ৰ কৰে তেতিয়াহ'লে সিহঁতে কি পাব, টু হুইলাৰ্ছ পাব, ঠিক আছে, সিহঁতে টু হুইলাৰ্ছ পাব। আৰু এই টু হুইলাৰৰ কাৰণে একচুৱেলি গভমেণ্টে যদি চাই, এই বছৰ 2024 চনত 48,673 জন ষ্টুডেণ্টক টু হুইলাৰ্ছ দিছে। আৰু তাৰ কাৰণে গভমেণ্টৰ কিমান খৰচ হৈছে, 245 crores খৰচ আহিছে। তাৰপিছত কৈছে, দ্য স্কুটাৰ্ছ উইল এনকাৰেজ আপকামিং ষ্টুডেণ্টছ অফ ক্লাছ 12 টু পাৰফৰ্ম ৱেল ইন দিয়াৰ HS এক্সামছ এণ্ড ৰিৱাৰ্ড এক্সিলেঞ্চ বাই এচিউৰিং ইজ অফ মবিলিটি টু মেৰিটৰিয়াছ ষ্টুডেণ্টছ। চ' এই স্কিমটোৰ একচুৱেলি যোনটো আপুনি তাৰ উদ্দেশ্যটো যদি চাই, সেইটো সেইকাৰণে কৰিছে যাতে সকলোৰে মবিলিটি বাঢ়ক, যাতে আপোনালোকৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বাঢ়ক, আৰু আপোনালোকৰ যোনখিনি ৰেগুলাৰিটি হয় আপোনালোকৰ ষ্টুডেণ্টৰ, সিহঁতে যাতে ধৰক বহুত দূৰৰ পৰা যদি সিহঁতে ধৰক কলেজলৈ আহে ইন ফিউচাৰ, যেতিয়া সিহঁতে ডিগ্ৰী পঢ়িব, চ' তাত যাতে আপোনালোকৰ মবিলিটি সিহঁতৰ মানে থাকে, ঠিক আছে, যাতে সিহঁতে মানে নিজৰ ইচ্ছামতে আহি পেলাই ধুনীয়াকৈ ক্লাছখিনি কৰি আকৌ গুচি যাব পাৰে। চ' সেইটো কাৰণে মবিলিটি বঢ়াবলৈ কাৰণে, গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বঢ়াবলৈ কাৰণে আপোনালোকৰ তাৰপিছত ষ্টুডেণ্টছৰ যোনটো আপোনালোকৰ এটেণ্ডেঞ্চ হয় সেইটো ইম্প্ৰুভ কৰিবলৈ কাৰণে একচুৱেলি এই স্কিমটো লোৱা হৈছে, ঠিক আছে। চ' প্ৰজ্ঞান ভাৰতী স্কিম এটা ডাঙৰ স্কিম হয়, তাৰ ভিতৰতে এটা কম্পনেণ্ট আপুনি ক'ব পাৰে, সেইটো হ'ল বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, যাৰ আণ্ডাৰত আপোনালোকৰ প্ৰতি বছৰে এই স্কুটিখিনি বিতৰণ কৰা হয়, টু হুইলাৰ্ছবিলাক দিয়া হয়, ঠিক আছে। নেক্সট আপোনালোকৰ যোনটো কেবিনেটৰ যোৱাকালি ডিচিশ্যন হৈছে, সেইটো টাইটেল আছে নেশ্যন ৱান্টছ টু ন' আনভেইলিং দ্য ফেক্টছ বিহাইণ্ড দ্য 2013 এণ্ড 2014 পাব্লিক ৰিক্ৰুইটমেণ্ট স্কেম। এতিয়া চাওক, আপোনালোকে জানে যে APSC যোনটো আপোনালোকৰ CC যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম হয় 2013 আৰু যোনটো 2014, সেই পৰীক্ষাত আপোনালোকে জানে যে বহুতখিনি আপোনালোকৰ এলিগেশ্যনছ আৰু মেল প্ৰেক্টিচেছ হৈছে, আৰু তাৰ কাৰণে বহুতখিনি আপোনালোকৰ ধৰক এৰেষ্টো হৈছে, বহুতখিনি আপোনালোকৰ কেছ চলি আছে তেনেকুৱা, ঠিক আছে। চ' এইটো কাৰণে আপোনালোকে জানে যে এখন মানে ওৱান মেন আপোনালোকৰ ওৱান মেন ইনকুৱাৰী কমিশ্যন, ঠিক আছে। ডেট মিনছ আপোনালোকে জানে চাগে জাষ্টিছ ৰিটায়াৰ্ড BK শৰ্মাৰ কমিটি আণ্ডাৰতে আপোনালোকৰ এই গোটেই পাব্লিক ৰিক্ৰুইটমেণ্টৰ যোনটো স্কেম হৈছিলে APSC CCA 2013 আৰু 2014। চ' তাৰ কাৰণে আপোনালোকৰ এই কমিটিখনে ষ্টাডি কৰিছিলে। আৰু ইয়াত যদি চাই, দ্য কমিটিজ ছাবমিটেড ইটছ ৰিপৰ্ট এণ্ড পইণ্টেড আউট glaring anomalies and malpractices resorted to by the beneficiaries and the perpetrators in the conduct of CC 2013 by APSC, which was beyond imagination. চ' যোনটো মানে আপোনালোকৰ জাষ্টিছ BK শৰ্মাৰ কমিটি যোনটো আপোনালোকৰ ধৰক ৰিপৰ্টখন আহিছে, তাত গম পাইছে এতিয়া মানে ওলাই পৰিছে যে যোনটো মানে স্কেমৰ কথা ভাবি আছে এইটো বিয়ণ্ড ইমেজিনেশ্যন, ঠিক আছে, এইটো বহুত মানে বৃহৎ স্কেলত একচুৱেলি এইটো হৈছিলে, ঠিক আছে। চ' সেইকাৰণে কেবিনেটে কি কৈছে যে ইন দ্য লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট, দ্য কেবিনেট ইজ এপ্ৰুভ মেকিং দ্য ফাইণ্ডিংছ অফ দ্য ৰিপৰ্ট পাব্লিক and to be placed in the Assam Legislative Assembly to inform the people of Assam on the extent of the corruption and malpractices that were prevalent in APSC during the previous dispensation. So, এতিয়া কথাটো হ'ল যে এই যোনখন আপোনালোকৰ জাষ্টিছ BK শৰ্মা কমিটিৰ যোনখন ৰিপৰ্ট আহিছে, তাত যাৰ এলোকেশ্যন যোনখিনি আছে, আপোনালোকৰ এনমেলি যি আছে, মেলপ্ৰেক্টিছ যি মুঠতে তেখেতে তথ্য উলিয়ালে, ঠিক আছে। চ' এই গোটেইখিনি বস্তু এতিয়া কেবিনেটে কৈছে যে আছাম লেজিছলেটিভ এছেম্বলি যোনটো উইণ্টাৰ ছেশ্যন হ'ব, উইণ্টাৰ ছেশ্যনত আপোনালোকৰ এই গোটেইখিনি ৰিপৰ্ট মানে তাত প্ৰেজেণ্ট কৰিব, ঠিক আছে, পাব্লিকৰ কাৰণে, এজ ৱেল এজ যোনখিনি আমাৰ মাননীয় বিধায়কসকল আছে তেখেতসকলেও সেইখিনি চাব পাৰিব, অভিযোগ যদি কিবা আছে তাত সিহঁতে নিজৰ মন্তব্য ৰাখিব পাৰিব, ঠিক আছে। নেক্সট যোনটো আপোনালোকৰ আহিছে নিউজ, সেইটো হ'ল চিপছ ফৰ ভাৰত এনেবলিং ৰিচোৰ্চেছ ফৰ দ্য টাটা ছেমি কণ্ডাক্টৰ ফেচিলিটি এট জাগিৰোড। চ' এতিয়া আমি সকলোৱে জানো যে আমাৰ মানে জাগিৰোডত আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোডত
টাটা সেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্টিং যোনটো আপোনালোকৰ প্লেণ্ট এটা হয় টি সেট প্লেণ্ট বুলি কওঁ আমি সেইটো কি হয় সেইটো এষ্টাব্লিছ কৰা এতিয়া কাম অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু একৰ্ডিংলি কেবিনেটে কি কৰিছে একৰ্ডেড এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল টু ছেট আপ এ ৱাটাৰ ছাপ্লাই স্কিম ফৰ দ্য ফেচিলিটি চ' সেই পাৰ্টিকুলাৰ প্লেণ্টত কি হয় আপোনালোকে জানে চাগে ছেমিকণ্ডাক্টৰ প্লেণ্টত ৱাটাৰৰ মানে পানী বহুত দৰকাৰ হয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো আৰু সেইটো কাৰণে কেবিনেটে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে যাতে তাতে মানে আপোনালোকৰ ফেচিলিটিটোৰ ভিতৰতে টি ছেট যোনটো প্লেণ্ট আছে জাগিৰোডত সেই ফেচিলিটিটোৰ ভিতৰতে ৱাটাৰ ছাপ্লাই এটা তাত মানে প্ৰজেক্ট আৰম্ভ কৰিব আৰু এই যোনটো প্ৰজেক্ট হয় এইটো তাৰ মানে প্ৰজেক্টটো কেৰি আউট কৰিব কোনে ৱাটাৰ ছাপ্লাই প্ৰজেক্টটো কেৰি আউট কৰিব বাই দ্য পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট যাক আমি PHED বুলি কওঁ চ' পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰ এই ৱাটাৰ ছাপ্লাই স্কিমটো ৰান কৰিব ফৰ দ্য টি ছেট প্লেণ্ট ইন জাগিৰোড ঠিক আছে আৰু ইয়াৰ কাৰণে যদি আপুনি খৰচা চায় এই খৰচা মানে ধৰি থোৱা হৈছে যে অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চ ধৰি পেলাই টোটেল যোনটো কষ্ট অফ দ্য প্ৰজেক্ট হয় সেইটো 121 ক্ৰ'ৰ্ছৰ হ'ব এপ্ৰক্সিমেটলি আৰু এতিয়া এই পানীখিনি যে আনিব আপোনালোকৰ ৱাটাৰ ছাপ্লাই স্কিমটো আণ্ডাৰ যোনটো পানী আনিব সেই পানী ক'ৰ পৰা আহিব দ্য পানী মানে ৱাটাৰ উইল বি চ'ৰ্চ ফ্ৰম দ্য কপিলি ৰিভাৰ চ' কপিলি ৰিভাৰৰ পৰা আপোনালোকৰ এভৰি ডে পাৰ ডে 12.5 মিলিয়ন লিটাৰ্ছ ইউজ কৰিব এণ্ড দ্য প্ৰজেক্ট ইজ এক্সপেক্টেড টু বি completed by July 2025 মানে জুলাই অহা বছৰ জুলাই 2025 চনলৈ কি হ'ব এইটো যোনটো ৱাটাৰ ছাপ্লাই স্কিমৰ প্ৰজেক্টটো হৈছে ঠিক আছে সেইটো আপোনালোকৰ কমপ্লিট হ'ব বুলি অনুমান কৰিছে ঠিক আছে চ' টোটেলি কষ্ট অফ দ্য প্ৰজেক্টটো মনত ৰাখিব 121 ক্ৰ'ৰ্ছ এপ্ৰক্সিমেটলি ইনক্লুডিং অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চ আৰু তাত এৰাউণ্ড 12.5 মিলিয়ন লিটাৰ্ছ পাৰ ডে কপিলি ৰিভাৰৰ পৰা পানী ইউজ কৰা হ'ব ঠিক আছে বিকজ আপোনালোকে জানেই চাগে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত আপোনালোকৰ পানীৰ দৰকাৰ হয় ঠিক আছে সেইকাৰণে ৱাটাৰ ছাপ্লাই স্কিমটো গভৰ্ণমেণ্টে এপ্ৰুভ দিছে মানে কেবিনেটে এপ্ৰুভেল দিছে নেক্সট যদি চাওঁ পাৱাৰিং আছাম টু মিট দ্য গ্ৰয়িং এনাৰ্জি ডিমাণ্ডছ অফ আছাম কেবিনেটে ৰিচেণ্টলি এপ্ৰুভেল দিছে টু দ্য ফৰ দ্য প্ৰকিউৰমেণ্ট অফ 200 megawatt power from the Kalai to hydroelectric project of Tehri Hydro Development Corporation Limited THDCL by the IPDCL মানে কৈছে এতিয়া চাওক এতিয়া আমাৰ পূজাৰ ছিজন আহিছে ৰাইট আৰু আপোনালোকৰ দিৱালী আহি আছে চ' অবভিয়াছলি এইটো সময়ত কি হয় আপোনালোকৰ ইলেক্ট্ৰিচিটি ডিমাণ্ড বা পাৱাৰ ডিমাণ্ড বহুত বাঢ়ি যায় সেইটো কাৰণে এতিয়া কেবিনেটে এপ্ৰুভেল দিছে যে APDCL এ আপোনালোকৰ মানে 200 মেগাৱাট পাৱাৰ এতিয়া প্ৰকিউৰ কৰিব ফ্ৰম দ্য কলাই টু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ঠিক আছে আৰু এই কলাই টু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটোৰ আণ্ডাৰত আহে আণ্ডাৰ দ্য টেহৰি হাইড্ৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড যাক আমি শ্বৰ্টত THDCIL বুলি কওঁ আৰু কৈছে যে দ্য লেভেলাইজড টেৰিফ ফৰ প্ৰকিউৰমেণ্ট অফ পাৱাৰ ফ্ৰম দ্য প্ৰজেক্ট এতিয়া যে প্ৰকিউৰমেণ্ট কৰিছে পাৱাৰৰ ঠিক আছে চ' এই প্ৰকিউৰমেণ্ট অফ দ্য পাৱাৰ ফ্ৰম দ্য প্ৰজেক্ট উইল কষ্ট 5.46 per unit, significantly lowering the average rate of power purchase during financial year 2022-23 মানে ফাইনেন্সিয়েল ইয়াৰ 2022-23 যদি আপুনি চাই তেতিয়া কি হৈছিলে আপোনালোকৰ গভৰ্ণমেণ্টে যেতিয়া আমাৰ প্ৰকিউৰ কৰিছিলে ইলেক্ট্ৰিচিটি তেতিয়া অলপ মানে হায়াৰ মানে পাৰ ইউনিট আপোনাৰ পইচাটো বেছি দিবলগীয়া হৈছিলে আৰু এতিয়া কৈছে যে যোনটো আপোনালোকৰ প্ৰকিউৰ কৰিব সেইটোত আপোনালোকৰ অনলি 5.46 এক ইউনিটত আপোনাৰ 5 টকা 46 পইচা মানে খৰচা আহিব গভৰ্ণমেণ্টক পাৰ ইউনিট ঠিক আছে আৰু কৈছে the decision will help in meeting minimum energy requirements as well as aiding in fulfilling renewable power purchase obligation এটা আপোনালোকে জানে যে এই যোনটো আপোনালোকৰ বহুত আগতে মই কৈছিলোঁ যে গভৰ্ণমেণ্টে কুইজ থৈছিলে যে APDCL একুৱায়াৰ কৰিব আপোনালোকৰ 200 মেগাৱাট পাৱাৰ চ' তেতিয়া কোৱা নাছিলে ক'ৰ পৰা কৰিব বুলি এই নিউজটোত আপোনালোকৰ আপডেটটো পাই গৈছে যে কলাই টু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট যোনটো হয় আণ্ডাৰ দ্য টেহৰি হাইড্ৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড তাৰ আণ্ডাৰতে গভৰ্ণমেণ্টে কি কৰিব 200 মেগাৱাটৰ মানে এনাৰ্জি ৰিনিউৱেবল এনাৰ্জি আপুনি ক'ব পাৰে কাৰণ হাইড্ৰ ইলেক্ট্ৰিচিটি কি হয় আপোনালোকৰ ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্ট হয় চ' হাইড্ৰ ইলেক্ট্ৰিচিটি প্ৰজেক্টছবিলাক কি হয় ৰিনিউৱেবল চ'ৰ্চত পৰে আৰু সেইকাৰণে আমাৰ অলৰেডি আমি জানো যে এতিয়া আমি আমাৰ গভৰ্ণমেণ্টে হওক বা আমাৰ লোকসকলে হওক সকলোৱে এতিয়া ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত মানে জেনেৰেল পাব্লিকে হওক আপোনালোকৰ ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে চ' গভৰ্ণমেণ্টেও তেনেকৈ বেলেগ চ'ৰ্চৰ পৰা একুৱায়াৰ কৰা নাই বাট ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চৰ পৰাই 200 মেগাৱাটৰ পাৱাৰ প্ৰকিউৰ কৰিব ঠিক আছে নেক্সট যোনটো আছে কি ডিচিশ্যনত সেইটো হ'ল গভৰ্ণেন্স এট ইয়াৰ ড'ৰ ষ্টেপছ চ' কৈছে 4 অক্টোবৰত কি হ'ব আছাম উইল টাচ দ্য লঞ্চ অফ এ নিউ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ ইন দ্য ডিষ্ট্ৰিক্ট লেভেল উইথ দ্য লঞ্চ অফ ছাব ডিষ্ট্ৰিক্টছ টু বি লেড বাই দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে কৈছে আপোনালোকে জানে আজি 2 অক্টোবৰ হয় আজি এতিয়া আপোনালোকৰ নতুন যোনখিনি ছাব ডিষ্ট্ৰিক্টছ হয় ছাব ডিষ্ট্ৰিক্টছখিনি আজিৰ পৰা একচুৱেলি ফাংচনেল হৈ গৈছে কিন্তু তাৰ চাৰ্জ যোনটো হ'ব চাৰ্জটো লিড কৰিব মানে ল'ব ইট উইল বি লিড বাই এডিশ্যনেল ADC এজন এতিয়া আপোনালোকে জানে চাগে আমাৰ ডিষ্ট্ৰিক্ট যোনটো কমিশ্যনাৰ অফিচ হয় তাৰ ভিতৰতে বহুত কেইজন ADC থাকে চ' এতিয়া ছাব ডিষ্ট্ৰিক্টছবিলাকক এজন ADC এপইণ্ট কৰা হ'ব ঠিক আছে এতিয়া কি হ'ব আপোনালোকৰ
সাব ডিষ্ট্ৰিক্টবিলাকো ফাংচনেল ইউনিট হিচাপে কাম কৰিব। চ' কিছুমান সৰু সুৰা কামৰ কাৰণে প্ৰতিবাৰে কি হয় ডিষ্ট্ৰিক্ট মানে এডমিনিষ্ট্ৰেশ্যন অফিচ মানে DC অফিচলৈ গৈ থাকিবলগীয়া হয় এতিয়া দূৰ দূৰ পৰা আহি পেলাই। সেইকাৰণে এতিয়া নিজৰ সাব ডিষ্ট্ৰিক্টতে যেতিয়া হৈ যাব তেতিয়া তাত গ'লে আপোনাৰ কামখিনি হৈ যাব, ঠিক আছে। চ' এতিয়া কৈছে কনচিডাৰিং দ্য এনহেন্স ৰেছপনচিবিলিটিজ এণ্ড পাৱাৰ বেষ্টড আপন দেম কেবিনেট হেজ একৰ্ডেড এপ্ৰুভেল টু ৰিনেমিং সাব ডিষ্ট্ৰিক্টছ এজ co-districts টু বি হেডেড বাই co-district commissioner। ঠিক আছে, ইয়াত কি কৈছে চাওক, কনচিডাৰিং দ্য এনহেন্স ৰেছপনচিবিলিটিজ। এতিয়া চাওক যেতিয়া ADCয়ে চাৰ্জ ল'ব এখন সাব ডিষ্ট্ৰিক্টৰ, চ' আগতে ডিচিয়ে গোটেই ডিষ্ট্ৰিক্টখনৰ চাৰ্জ লৈছিলে আৰু ADCবিলাকক বেলেগ বেলেগ ডিপাৰ্টমেণ্টত পঠাইছিলে, ঠিক আছে, ডিষ্ট্ৰিক্টখনৰ ভিতৰত। এতিয়া এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈছে আৰু এতিয়া সাব ডিষ্ট্ৰিক্ট যেতিয়া বনাই দিব ডিষ্ট্ৰিক্টৰ ভিতৰত সাব ডিষ্ট্ৰিক্ট থাকিব। আগতে সাব ডিভিজন কৈছিলোঁ, এতিয়া সাব ডিভিজন কনচেপ্টটো উঠি গৈছে, তাৰ জেগাত সাব ডিষ্ট্ৰিক্ট আহিছে। এই সাব ডিষ্ট্ৰিক্টৰ হেড কোন হ'ব? ADC হ'ব, ঠিক আছে। আৰু এই ADCয়ে কি কৰিব আপোনালোকৰ ADC থাকিব। চ' ADC উইল লিড দ্য সাব ডিষ্ট্ৰিক্টছ। আৰু কৈছে যে যিহেতুকে এতিয়া চাওক ADCজনৰ দায়িত্ব বাঢ়িব হয় নাই, যেতিয়া আপোনালোকৰ এটা সাব ডিষ্ট্ৰিক্টও এজন ADC অকলে চম্ভালিব লাগিব। সেইটো কাৰণে কৈছে যে কেবিনেট হেজ একৰ্ডেড এপ্ৰুভেল টু ৰিনেমিং দ্য সাব ডিষ্ট্ৰিক্টছ এজ co-districts। চ' যোনটো কনচেপ্ট আছিলে আকৌ এতিয়া আগতে সাব ডিষ্ট্ৰিক্টছ বুলি কৈছিলে, এতিয়া এই সাব ডিষ্ট্ৰিক্টছটো আকৌ co-districts বুলি এতিয়া কোৱা হ'ব, টু বি হেডেড বাই co-district commissioner। বুজিছেনে কথাটো? ডেট মিনছ যোনটো আমাৰ আগতে কি আছিলে আপোনালোকৰ, আমি কৈছিলোঁ ডিষ্ট্ৰিক্টৰ তলত কি থাকে? সাব ডিষ্ট্ৰিক্ট সাব ডিভিজন থাকে। সাব ডিভিজনটোক নামটো চেঞ্জ কৰিলে কেবিনেটে সাব ডিষ্ট্ৰিক্ট বুলি ক'লে, ঠিক আছে। এতিয়া কি হৈছে আকৌ এই সাব ডিষ্ট্ৰিক্টটো ৰিনেমিং কৰা হ'ব এজ হোৱাট? এজ co-districts, ঠিক আছে। ইট উইল ৰিনেম দ্য সাব ডিষ্ট্ৰিক্টছ টু co-districts। আৰু প্ৰতিজন ADC, ঠিক আছে, যোনজন আপোনালোকৰ ডিষ্ট্ৰিক্টত আগতে কাম কৰি আছিলে তেখেতে মানে DC অফিচত কাম কৰিছিলে, এতিয়া ADCজনে গৈ পেলাই এই co-districtsখিনিকে চাৰ্জ ল'ব আৰু তেখেতৰ ডেজিগনেশ্যনটো এতিয়া চেঞ্জ হৈ যাব। হি অৰ শ্বি উইল বি ডেজিগনেটেড এজ co-district commissioner, ঠিক আছে। ADCজনকে এতিয়া co-district commissioner বুলি কোৱা হ'ব। চ' বুজি পাইছে আপোনালোকে? এতিয়া আগতে আকৌ মই বুজাই দিছোঁ, প্ৰথমতে ডিষ্ট্ৰিক্টছ আছিলে, ডিষ্ট্ৰিক্টৰ তলত কি আছিলে আপোনালোকৰ? সাব ডিভিজনছ আছিলে। এতিয়া সাব ডিভিজনৰ কনচেপ্টটো উঠাই দিছে, তাৰ জেগাত কি আছিলে আপোনালোকৰ সাব ডিষ্ট্ৰিক্টছ আহিছিলে। পিছত সাব ডিষ্ট্ৰিক্টৰ কনচেপ্টটো উঠাই পেলাই এতিয়া তাৰ জেগাত কি বনাইছে? এইটো co-districts বনাইছে। আৰু সাব ডিষ্ট্ৰিক্টৰ হেড কোন আছিলে? ADC আছিলে। আৰু যিহেতুকে সাব ডিষ্ট্ৰিক্ট আৰু co-district একেটাই হয়, নামটো খালি সলনি কৰাইছে। এতিয়া সেইকাৰণে ডেজিগনেশ্যনটো সলনি হৈ যাব। ADC জেগাত আমি এতিয়া কি বুলি ক'ম? তেখেতক co-district commissioner বুলি ক'ম, CDC বুলি ক'ব পাৰি, ঠিক আছে। চ' তেনেকুৱা হ'ব, হয়তো ADC এজনে, বাট তেখেতৰ যোনটো ডেজিগনেশ্যন হ'ব এজ দ্য হেড অফ দ্য co-district, তেখেতৰ ডেজিগনেশ্যনটো কি হ'ব? co-district commissioner। ইমানখিনি আছিলে আজি কেবিনেট ডিছকাশ্যনত। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো কাইণ্ডলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু মই APSC CC 2025ৰ কাৰণে যোনটো আমাৰ নতুন কোৰ্চ হয় সেইটো মই অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ আজি। তাত আমি আজি চিলেবাছখিনি ডিছকাছ কৰিছিলোঁ। চ' এনেকুৱা ভিডিঅ'ছখিনি আপোনালোকে ৰেগুলাৰলি যোনে যোনে কোৰ্চটো জইন কৰে, মই আজি জাষ্ট দেখাবলৈ কাৰণে লিষ্টখন এতিয়া পাব্লিক কৰি থৈছোঁ। লাহে লাহে লিষ্টখন কি হ'ব আপোনালোকৰ প্ৰাইভেট হৈ যাব। তাৰপিছত মই আপোনালোকক সেই পাৰ্টিকুলাৰ প্লে লিষ্টখনৰ লিংকটো দি দিম। আপোনালোকে যদি কোৰ্চটো জইন কৰে তেতিয়া আপোনাৰ ভিডিঅ'ছখিনি যোনখিনি মই ডেইলি ভিডিঅ'জ আপলোড কৰোঁ, মই সেই প্লে লিষ্টখনৰ দি দিম লিংকটো, আৰু লগতে ভিডিঅ'জ কেইটাৰ লিংক আপোনাক ডাইৰেক্ট দি দিম। যদি আপোনালোকে অনলাইন লয় তেতিয়া আপোনালোকে অনলাইন চাই থাকিব পাৰিব ৰেগুলাৰলি। আৰু যদি আপুনি জইন কৰে কোৰ্চ মেটেৰিয়েলছখিনি আপুনি গ্ৰুপ আছে, আমাৰ ডেডিকেটেড গ্ৰুপ আছে, ডেডিকেটেড গ্ৰুপতো মই আপোনালোকক গোটেই কোৰ্চ মেটেৰিয়েলছখিনি দি দিম, ঠিক আছে। চ' ভালকৈ পঢ়ি থাকক তেন্তে, আৰু শুভৰাত্ৰি, ভালকৈ থাকিব। আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে মোৰ ফোন নম্বৰ দিয়াই আছে তলত, আপুনি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাই ল'ব আৰু মোক তাত হোৱাটছএপ কৰি মানে সুধিব পাৰে কিবা যদি জানিব বিচাৰিছে, ঠিক আছে। চ' থেংক ইউ এণ্ড গুড নাইট।